আমাৰ ৰক্ষক ঈশ্বৰ, যিজনে প্ৰভুৰ ওচৰত আশ্ৰয় বিচাৰি যায়, সেইজনে সৰ্বশক্তিমানজনৰ আশ্ৰয়ত বাস কৰে। সেইজনে তেওঁক ক'ব পাৰে, তুমি মোৰ পৰিত্ৰাণকৰ্তা আৰু আশ্ৰয়দাতা, তুমি মোৰ ঈশ্বৰ, তোমাতেই মই ভৰসা কৰিছোঁ। তেওঁ তোমাক গুপুতে থকা সকলো আপদৰ পৰা নিৰাপদে ৰাখিব আৰু সকলো মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিব। তেওঁ তোমাক তেওঁৰ দেউকাৰে ঢাকি ৰাখিব আৰু তুমি তেওঁৰ তত্বাৱধানত নিৰাপদে থাকিবা। তেওঁৰ বিশ্বস্ততাই তোমাক নিৰাপত্তা দি ৰক্ষা কৰিব। তুমি ৰাতিৰ কোনো আপদলৈ ভয় নকৰিবা, নাইবা দিনত কোনো আকস্মিক আক্ৰমণলৈও তুমি ভয় নকৰিবা, নতুবা অন্ধকাৰত অহা মহামাৰীলৈ, নাইবা দিন দুপৰত অহা সংসাৰলৈও তুমি ভয় নকৰিবা। হাজাৰ হাজাৰ লোক তোমাৰ কাষত নিহত হৈ পৰিব আৰু অযুত অযুত লোক তোমাৰ সোঁফালে নিহত হৈ পৰিব, কিন্তু তোমাৰ একো হানি নহ'ব। দুষ্টবোৰক কেনেকৈ দণ্ডবিহা হয় তুমি তাক নিজ চকুৰে দেখিবা। যিহেতু প্ৰভুক তুমি তোমাৰ ত্ৰাণকৰ্তা পাতিলা আৰু সৰ্বপৰিজনক তোমাৰ ৰক্ষক পাতিলা, সেইকাৰণে কোনো বিপদে তোমাক আক্ৰান্ত নকৰিব। তোমাৰ ঘৰৰ কাষলৈ কোনো উপদ্ৰৱ নাহিব। তুমি যলৈকে যোৱা, তাতে তোমাক ৰক্ষা কৰিবলৈ ঈশ্বৰে তেওঁৰ দূতবিলাকৰ ওপৰত তোমাৰ দায়িত্ব অৰ্পণ কৰিব। তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, সেইকাৰণে তেওঁলোকে তোমাক তেওঁলোকৰ হাতেৰে দাঙি ৰাখিব। তুমি সিংহ আৰু সৰ্পক ভৰিৰে গচকিবা, ভয়ংকৰ সিংহ আৰু বিষাক্ত সাপবোৰকো তুমি গচকিবা। ঈশ্বৰে কৈছে, মোক প্ৰেম কৰা সকলক মই উদ্ধাৰ কৰিম আৰু প্ৰভু বুলি মোক চিনি পোৱা সকলক মই ৰক্ষা কৰিম। তেওঁলোকে মোক মাতিলে মই উত্তৰ দিম। সংকটৰ সময়ত মই তেওঁলোকৰ লগত থাকিম। মই তেওঁলোকক ৰক্ষা কৰিম আৰু সন্মানিত কৰিম। তেওঁলোকক দীৰ্ঘায়ু দি সন্তুষ্ট কৰিম আৰু তেওঁলোকক ত্ৰাণ কৰিম।